আজি মই মাক সকলোবোৰ কথা ক'বই লাগিব, নহ'লে কথাবোৰ বহুত বেয়া হৈ গৈ আছে। আৰু এইবোৰ কথা মই মাক কেনেকৈ কওঁ ভাবিয়ে পোৱা নাই একো। যদি সকলোৱে মোকেই দুখ দিয়ে, ময়ে বেয়া বুলি ভাবে, ময়ে বদমাছ বুলি ভাবে, তেতিয়া কি হ'ব? মোৰ কথা দেখোন কোনেও বিশ্বাসেই নকৰিব। মই দেখোন বৰ অকলশৰীয়া হৈ পৰিম। কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাই মই। কোনটো কৰিলে ভাল হ'ব, কোনটো কৰিলে বেয়া হ'ব, ইমানখিনিতে কৈ দিলে মোৰ ৰক্ষা পৰিম মই। আৰু যদি নকওঁ তেতিয়াহ'লে মই একেবাৰে শেষ হৈ যাব লাগিব। মা আৰু দাদাই চাগে মোকেই পিটিব ঠিকছে ধৰি লৈ। কি কৰোঁ বাৰু? মাহঁতে মোকেই মাৰিব, কাৰণ এইটো কথা ক'লে মানে চবেই মোকেই দুখ দিব। মই যাৰ কথা ক'ম তেওঁৰ কথা কোনেও বিশ্বাস নকৰিব, কাৰণ সেইজন তেনেকুৱা মানুহ নহয়েই। কি কৰোঁ মই? কওঁ নে নকওঁ বাৰু? মাহঁতে আকৌ পিটিব মোক। মাজনী আহিলি তই? অঁ মা আহিলোঁ। পিছে তই ভিতৰলৈ সোমাই যোৱা নাই যে? ইয়াতে ৰখি ৰখিনো কি ভাবি আছ? আকৌ ভিতৰলৈ। মই আকৌ ইমান দেৰি অহা নাই বুলিহে চাবলৈ আহিলোঁ। আকৌ আহি পেলাই আকৌ আগফালে ৰখি আছে তাই। আহা ভিতৰলৈ। অঁ ব'লা মা, গৈছোঁ। কি কৰোঁ একো ভাবি পোৱা নাই মই। কওঁ নে নকওঁ মাক? মাক ক'বলৈ সাহসটো গোটাওহে, মাক দেখাৰ লগে লগে মোক জীৱ একেবাৰে চিংকৈ যায়গৈ। কি কৰিম? নাই মাক ক'ব নোৱাৰোঁ মই। মাহঁতে মোকেই মাৰিব, মোকেই ভুল বুজিব। যি হয় দেখা যাব আৰু। কোনে আজি আবেলি মৰম দিলেহি তুলি আগৰ গানবোৰ সঁচাকৈ বৰ ভাল লাগে দেই। মা, অঁ মা, অঁ মাজনী, এই ভাতকেইটা খালি নে বাৰু ভালকৈ? অঁ খালোঁ মা। হেৰি নহয়, দাদা ক'ত গ'ল নো? জানো কোনফালে গ'লগৈহি। কেলে কিবা আনিবলৈ আছিলে নি তোৰ? নাই এনেহে সুধিছোঁ, নাই দেখা যে তাক। অঁ পিছে হেৰি নহয় শুনো, এই তোৰ টিউশ্যনৰ মাষ্টৰটোক পইচা দিব হ'লেই চাগে পাই। মাহটো আহেহে, কেনেকৈনো যায় ক'বই নোৱাৰি। পিছে ভালকৈ পঢ়াই নে বাৰু ছাৰে? অঁ হেৰি পঢ়াই ভালকৈ পঢ়াই মা। ভালকৈ পঢ়িবি আকৌ দেই। সেইজন মাষ্টৰ বৰ ভাল বুলি কোৱাৰ কাৰণেহে তাতে টিউশ্যনটো দিয়ালোগে। এই পিছে ভালকৈ মন দি পঢ় নাই তই? অঁ পঢ়োঁ মা, পঢ়োঁ। সেই যা এতিয়া অকণমান ৰেষ্ট লগে, শুই লগে অকণমান যা। আহি পাইছেহিয়ে, ভাতকেইটা খাই অকণমান ওলাই নাযাবি দেই ক'তো। গাভৰু ছোৱালী ওলাই ফুৰিলে মানে মানুহে বেয়া কথা ক'ব। সেইকাৰণে সি অকণমান ৰেষ্ট লগে যা ৰুমতে। মই সেই পিছফালে কিবা কিবি কাম আছে, কামকেইটা কৰোঁগৈ। অঁ ঠিক আছে মা। মাক দেখোন এতিয়াও কথাবোৰ ক'ব নোৱাৰিলোঁ মই। দাদাও নাছিলে ঘৰত, ভালেই হৈছিলে সুবিধাটো। কিন্তু কিয় জানো মাক দেখিলে দেখোন মোৰ একদম জীৱাটো চিংকৈ যায়গৈ। কথাবোৰ ক'ৰ পৰা আৰম্ভ কৰোঁ, কিনো ক'ম ভাবিয়ে নাপাওঁ। কি কৰোঁ বাৰু? মই যদি নোকোৱাকৈ থাকোঁ, মনে মনে ঘৰত থাকোঁ, মোৰ লগত বহুত কিবা কিবি হৈ যাব, কাৰণ মই একোৱে কৰিব নোৱাৰিম। কাৰণ মই সৰু ছোৱালী হয়, আৰু তেওঁ এইখন সমাজত বহুত এটা ডাঙৰ সন্মান আছে, আৰু তেওঁৰ কথাটোৱে চবেই বিশ্বাস কৰিব, মোৰ কথাটো এনেও বিশ্বাস নকৰিব। কি কৰোঁ? দাদাক কওঁ নে মাক কওঁ বাৰু? কিন্তু ক'ম বুলি ভাবোঁ মই, সাহসটো গোটাওঁ, কিন্তু মাহঁতক দেখিলে মানে মোৰ সাহসটো নাইকিয়া হৈ যায়গৈ। কি কৰোঁ বাৰু? মাজনী চাওঁ এইফালে আছোন। অঁ মা গৈছোঁ। কি হ'ল ৰশ্মি, ইমান আঁতৰাই ফুৰিছ যে মোৰ পৰা? আহ আকৌ ওচৰলৈ আহ। নাই একো হোৱা নাই ছাৰ। কওকচোন, আপুনি তাৰ পৰাই কওক। মই এডোখৰতে ঠিকেই আছোঁ। তোক মই অকণমান সোনকালে মতা নাছিলোঁ নে আজি? তই ইমান দেৰিকৈ আহিছ, কি কৰি থাকনো ঘৰত? অঁ ঘৰতে কিবা কিবি কৰি আছিলোঁ মাৰ লগত ছাৰ, সেইটো কাৰণেহে দেৰি হ'ল। ৰশ্মি, তই সঁচাকৈ বৰ মৰম লগা অ'। তোক দেখিলে একেবাৰে মোৰ দেহ মন জোৰ পৰি যায় আৰু, গম পাৱনে? তোক মই বৰ ভাল পাওঁ ৰশ্মি, তোক মই বৰ ভাল পাওঁ। তোৰ ওচৰৰ পৰা মোৰ যাবলৈ মন নাযায়, জাননে তই? আহচোন আহ, ওচৰলৈ আহ, অকণমান ওচৰলৈ আহ। ছাৰ আপুনি অকণ আঁতৰি যাওকচোন, আঁতৰি যাওক। আৰে কি হ'লনো তোৰ? তই যে আজি এনেকুৱাখন কৰিছ? ছাৰ এইবোৰ মোৰ লগত আৰু নকৰিব আৰু ছাৰ। এইবোৰ মোৰ লগত নকৰিব আৰু। মই কাকো একো ক'ব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ। ছাৰ মোৰ লগত এইবোৰ নকৰিব মোক। ছাৰ এৰি দিয়ক, ছাৰ এৰি দিয়ক। আৰে তোকচোন মই একো কৰাই নাই, তই আকৌ কান্দিছ কেলেই? তই নাকান্দিবি, মনে মনে থাক। এতিয়া বাকী ল'ৰা ছোৱালীবোৰ আহিয়ে পাবহি। তই এইবোৰ কৰিবি কিন্তু চাবি, কিন্তু মই কৈ দিছোঁ আকৌ। অঁ নাকান্দো ছাৰ, নাকান্দো। খালি আপুনি ফোনত আৰু এইবোৰ নকৰিব ছাৰ। যি আছিলে যি নাই ইয়াতে শেষ কৰক। ইয়াতকৈ বেছি আৰু মোৰ লগত একো নকৰিব ছাৰ, একো নকৰিব। মোৰ জীৱনটো ধ্বংস নকৰিব ছাৰ। আৰে তোৰ জীৱনটো আকৌ মই কেলৈ ধ্বংস কৰিম? মোৰ লগত থাকিলে তোৰ জীৱনটো চাবচোন কিমান ৰঙীন হৈ পৰিব। তইতো ঘৰত তই বিচৰা বস্তুবোৰ একোৱেই নাপাৱ ন, কাৰণ তোৰ ঘৰৰ অৱস্থা পাতি কেনেকুৱা মই জানোৱেই। মোক সেই টিউশ্যনৰ ফিজকেইটা দিবলৈ লওঁতে কিমান দিন লগাও, কাৰণ ঘৰত আৰু দেউতাও নাই, ককায়েনো কি চাকৰি কৰে, এনেই দিন হাজাৰ কৰিহে ফুৰে। তেতিয়ালৈকে তই মোৰ লগত থাকিলে মানে তই চব পাবি, গম পাৱনে?
নালাগে ছাৰ, মোক একো নালাগে। মোৰ মা আৰু মোৰ দাদাই যি দিছে মই তাতে সুখী। মোক আৰু একো নালাগে ছাৰ, খালি মোক এৰি থওক, আপুনি মোক এইবোৰ নকৰিব। আৰে তই কথাবোৰ বুজি পোৱা নাই কেলে? মই এজন মাষ্টৰ হয়, মোৰ কিমান টকা পইচা চাচোন তই। হা, এইবোৰ চব তোৰ হ'ব, চব তোৰ হ'ব। তই খালি আছোন, তই মোৰ ওচৰলৈ আহ অকণমান। ছাৰ, ছাৰ এইবোৰ মোক নকৰিব ছাৰ, মই সদায় সদায় এইবোৰ সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ ছাৰ। আৰে তই আজি কিন্তু অলপ বেছি কৰি আছ দেই ৰশ্মি, কৈ দিছোঁ কিন্তু মই। হে প্ৰভু, ইহঁতে কেলে ইমান দেৰি অহা নাই? ভগৱান মোক বচোৱাচোন, কিবা এটা কৰা না। তই আহিবিনে মোৰ ওচৰলৈ? অঁ ৰিয়া, তুমি পালাহি ৰিয়া? অঁ ৰশ্মি, পালোহি। তুমি কেতিয়াবা পালাহি নেকি? ছাৰ, মই আপোনাক নুসুধা নেমেলাকৈ সোমাই আহিলোঁ আৰু ভিতৰলৈ। অঁ হ'ব দে, একো নাই, আহ বহি আহ। তহঁতি ইমান দেৰি কৰিছ আজি, তাকে সেই ৰশ্মিৰ লগত অকণমান কিবা কিবি কথাহে পাতি আছিলোঁ। আহা ৰশ্মি, বহোংগে আহা। অঁ ব'লা। হে প্ৰভু, তুমি আজি মোক বাৰুকৈ বচালা। ভণ্টি, কেনিবা ওলাই যাওঁ নেকি তই? অঁ দাদা, এনেই অলপমান ওলাই যাওঁ। তই ক'ৰবাত গৈছিলে নেকি? অঁ ময়ো অলপ ওলাই গৈছিলোঁ, বেছি দূৰলৈকে নাযাবি, আৰু সন্ধিয়াও হৈ আহিছে, সোনকালে আহিবি। পিছে টিউশ্যন গৈছিল নাই তই আজি? গৈছিলোঁ দাদা, গৈছিলোঁ। অঁ ভালকৈ পঢ়িবি, সেইজন বৰ ভাল মাষ্টৰ আকৌ। চবৰে মুখে মুখে অকল সেই মাষ্টৰজনৰ নামটো, সেইকাৰণে তাতে তোক সেই টিউশ্যনটো দিয়াইছোঁ। ভালকৈ পঢ়িবি দেই। টিউশ্যনৰ পইচা পাতি এইকেইটা দিওঁতে ক'ৰ পৰা কেনেকৈ কষ্ট কৰি দিওঁ আমিহে গম পাওঁ। তই যদি ভালকৈ নপঢ় কেনেকৈ হ'ব কচোন? অঁ পঢ়িছোঁ দাদা, মই ভালকৈ পঢ়িছোঁ। তহঁতি মোক লৈ চিন্তা কৰিব নালাগে। হ'ব দে, মই অকণমান ওলাই যাওঁ। ভণ্টি? অঁ তাই আকৌ কোৱাৰ কাৰণে বেয়াই পালে নেকি? পিছে এটা কথা, তাই সেই আজি দুদিন তিনিদিনৰ পৰা দেখিছোঁ মনটো বৰ মাৰি মাৰি থাকে। মানে কিবা হৈছে নে কিয়ে নে জানো পাই, ছোৱালীজনীক মই লক্ষ্য কৰি আছোঁ এইকেইদিন। আজি সুধিব লাগিব ৰ, কিনো হৈ আছে তাইৰ ভাগৰ। কবি বেঙেনা খাই খাই আমনি লাগিছে আৰু এইকেইটা দিনত বৰ আমনি লাগি যায় দেই। প্ৰথমতে আকৌ খাওঁ খাওঁ লাগে, এতিয়া আকৌ ঘৰত আকৌ ঢেৰ হৈ যোৱাৰ পিছত আকৌ সেই খাবলৈ মন নাযায়। কিমান খাবা এইবোৰ? তাকে ল'ৰাটোৱে কি কয় ঠিক নাই, সেইটো আকৌ যিটো বস্তু নাখায় নহয়। আৰু হয়ো হয়, আমাৰো আমনি লাগিছে, কবি বেঙেনাবোৰ কিমান খাম আৰু। ল'ৰাটোলৈ বেয়াও লাগে আকৌ পাই, বাপেকটো নোহোৱাৰ পৰা সকলোবোৰ দায়িত্ব লৈছেনে বাৰু সি? ইমান সৰু বয়সতে বাপেকক হেৰুৱালে। সঁচাকৈ সেইকেইটা দিন মনত পৰিলে বৰ দুখ লাগে অ'। তেতিয়াৰ পৰা বৰ কষ্টৰে চলিছোঁ আমি। ল'ৰাটো এতিয়ালৈকে ভালকৈ একো এটা কাম পোৱাই নাই। ছোৱালীজনীও সেই পঢ়িছেহে, কি হয়নো আৰু কি বনেকৈ নাজানো আৰু। যিমান পাৰোঁ কষ্ট কৰি পঢ়াইছোঁ আৰু। ভগৱান, ল'ৰা ছোৱালীকেইটাক চকু মেলি চাবা আৰু। বহুত কষ্ট পাই পাই ডাঙৰ হৈছে সিহঁতি। তুমি অকণমান এতিয়া সহায় কৰিবা সিহঁতক। মা, অ' মা, তুমিনো কি ভাবি আছা? অঁ নাই অ', একো ভবা নাই। কেনিবা গৈছিলি নেকি তই? অঁ এই এনেইহে অকণমান ওলাই গৈছিলোঁ পাই। পিছে সেই ভাত পানী কিহে বনাইছা তুমি? কি বনাবি আৰু, এই কবিকে বনালোঁ। কি কয় আৰু নাই নহয় শাক পাচলি আৰু একো। বেঙেনা কেইটামান আছে, বেঙেনা কেইটা তাকে বোলো ফ্ৰাই কৰোঁ নে কি কৰোঁ নে। এই কবিবোৰ যে খাই খাই সঁচাকৈ আমনি লাগিছে আৰু দেই মা। ৰ'বা আজি সেই ঘৰৰে মুৰ্গী এটাকে খাওঁ নেকি? অঁ দে সেই মুৰ্গীটাকে মাৰিবি পাই, এই বহুত দিন হ'ল মাংস চাংস খোৱাও নাই। পিছে এটা কথা নহয় মা, অঁ কিনো? হেৰি ভণ্টিক তুমি লক্ষ্য কৰিছা নে নকৰিছা বাৰু? সেই এইকেইদিন তাই কিবা মনটো মাৰি মাৰি আছে, কিবা আমাৰ পৰা কথাটো লুকোৱা নিচিনাও লাগিছে নে কি হৈছে জানো তাইৰ ভাগৰ? অঁ পাই পিতাই, তই ঠিকেই কৈছ কথাটো। মই লক্ষ্য নকৰা নহয়, লক্ষ্য কৰিছোঁ। তাই কিয় জানো মনটো মাৰি মাৰি থাকে, আৰু ভাত পানীবোৰ ভালকৈ নোখোৱা হৈছে পাই। মই আকৌ ভাবোঁ ভাত পানী বোলো সেই কবি বেঙেনা সোপা খাই খাই আমনি লাগিছে কাৰণে নোখোৱা হৈছে নেকি। কিন্তু তেনেকুৱাটো নহয়, হয় নহয় বাৰু? কথাটো মই নভবা নহয়। কি হৈছে বাৰু তাইৰ ভাগৰ? তাকেই তোমাৰ কি জানো হৈছে পাই। তুমি তাইক সুধিবাচোন নহ'লে, আৰু মই সুধিলে মানে তাই মোক নক'ব পাৰে। তোমাক ক'বলৈ ভাল পাব দিয়াচোন। তুমি সুধিবা দেই আজি কি হৈছে, এনেকৈ থাকিলে মানে কেনেকৈ হ'ব নহ'লে? অঁ মই সুধিম বাৰু আজি। মই সুধিম বুলি ভাবিয়ে আছিলোঁ, খালি সেই পাহৰিহে থাকোঁ সুধিবলৈ। সুধিম বাৰু ৰ। এতিয়া আছে নাই বাৰু তাই ঘৰত? নাই তাই অকণ ওলাই গৈছে, আহিলে মানে সুধিবা আজি গধূলি। হ'ব দে, মই সুধিম বাৰু। হয়ো হয় আকৌ পাই, ছোৱালীজনী মনটো মাৰি আছে এইকেইদিন। ময়ো লক্ষ্য কৰি আছোঁ কথাটো, খালি কি হৈছে কি নাই সেইবোৰ ইমান মানে হেৰি কৰা নাই আৰু। তাই সুধিলেহে গম পাম আৰু কি হৈছে কাহিনীটো। অঁ এফালে আকৌ ভাত পাতি থৈছোঁ নহয়, কি হৈছে ঠিকান নাই। জুই একদম দাও দাও জ্বলি আছে। যাওঁ চাওঁগৈ দেই, লাগি ধৰিলেনে ঠিক নাই। কি কৰোঁ মই কথাবোৰ কাকো একো ক'বও নোৱাৰোঁ। মা দাদা, যদি মই তোমালোকৰ কথাবোৰ ক'ব পৰা হ'লে। মোৰ লগত বহুত কিবা কিবি হৈ আছে, মই কেনেকৈ ক'ম? মাজনী, অঁ মাজনী, তোৰ এইকেইদিন কিবা হৈছে নেকি? তই মনবোৰ ইমান মাৰি মাৰি থাক যে। নাই মা, একো হোৱা নাই।
তই মিছাকৈ নকবি মাজনী কচোন তোৰ মই মাৰ হওঁ তই কেতিয়া সুখত থাক কেতিয়া দুখত থাক মই সকলোবোৰ গম পাওঁ তই নকলেও বুজি পাওঁ মই কচোন তোৰ কি হৈছে একো হোৱা নাই মা তুমি এনেই যদি ভাবি আছা আৰে কবিনো তই কি হৈছে কোনোবাই কিবা কৰিছে নেকি তোক কচোন ক মোক মাজনী তই একো ভয় নকৰিবি তোৰ একো নহয় যদি তোক কোনোবাই কিবা কৰিছে মোক ক তই ভয়তে যদি নোকোৱাকৈ থাকিম বুলি ভাবিছ নহয় তেতিয়াহে কিন্তু তোৰ বেয়া হ'ব তই কৈ দে মাজনী কিবা হৈছে যদি কৈ দে মা মা কি ক'ম মই ক'ৰ পৰা আৰম্ভ কৰিম একো ভাবি পোৱা নাই মা তোমালোকে যোনজন ছাৰৰ ওচৰত মোক টিউশ্যন দিয়াইছিলা যাক তোমালোকে ইমান ভাল ভাল বুলি কৈ আছিলা তেওঁ অকণো ভাল নহয় মা তেওঁ অলপো ভাল নহয় কি টিউশ্যন মাষ্টৰ দিগন্ত আকৌ কি কৰিলে তোক ইমান ভাল মাষ্টৰজন চবৰে মুখে মুখে তেওঁৰে কথা অকল আৰু তই আকৌনো কি বেয়া পালি পঢ়িব নোৱাৰা চাগে সেইকাৰণে আকৌ বেয়া পাইছ নহয় মা নহয় তুমি মোক ভুল বুজিছা মা তেওঁক তোমালোকে যিমান ভাল বুলি ভাবা আৰু তেওঁক মানুহে যিমান ভাল বুলি ভাবে সিমান ভাল নহয় মা তেওঁ এটা মস্ত বদমাছ হয় তেওঁ এটা মস্ত ধুৰন্ধৰ হয় মা তেওঁ মোক বেয়া কাম কৰিবলৈ ইংগিত দিয়ে মা তেওঁ মোক বোলে ভাল পায় আৰু তেওঁ মোক বেয়া ইংগিত দিয়ে মা মই তোমাক কেনেকৈ গম ভাবি পোৱা নাই তেওঁ মোক বোলে বহুত ভাল পায় মা তেওঁ বহুত বদমাছ হয় মা তুমি কিবা এটা কৰা অত দিনৰ পৰা মই বহুত সহ্য কৰিলোঁ কিন্তু ক'ব পৰা নাছিলোঁ কাৰো আগতে তোমালোকে মোকে ভুল বুজা বুলি তোমালোকে এতিয়া সকলোবোৰ গম পালা সকলোবোৰ ক'লোঁ মই তোমালোকে কিবা এটা কৰা কি তই এইবোৰ আগতে কিয় কোৱা নাছিলি মাজনী তোক সি এইবোৰ ক'বলৈ কেনেকৈ সাহস পালে হা তাক চবেই মানুহে ভাল ভাল বুলি কোৱাৰ কাৰণে মই তাৰ ওচৰত টিউশ্যন দিয়াইছিলোঁ সি যে এনেকুৱা বদমাছ ল'ব মই কেতিয়াও ভবা নাছিলোঁ ককাই আহিব দে ককাইক মই সকলোবোৰ কথা কৈ আছোঁ আৰু ককায়ে ইয়াৰ সিদ্ধান্ত ল'ব কি লয় মা এইবোৰ মই কি শুনিছোঁ দিগন্তই মোৰ ভণ্টিৰ লগত এনেকুৱা কৰিবলৈ কেনেকৈ সাহস পালেহি তাক মই কেতিয়াও সোধাই নেৰোঁ বাবা তই পালিহি তই দেখিছনে বাৰু এই লম্পট মাষ্টৰটোৱে কি কৰিছে মোৰ ছোৱালীৰ লগত আৰু তাইও চাচোন ইমান দিনৰ পৰা কথাটো লুকুৱাই থৰিছে আমি নুশুধা হ'লে তাইৰ লগত চাগে কি কৰিলেহেঁতেন সি ঠিকান নাই ভণ্টি এইবোৰ কিমান দিনৰ পৰা হৈ আছে আজি 5-6 দিনমান হ'ল দাদা মোক তেওঁ ভয় খুৱাই থাকে ঘৰত ক'লে বোলে মোক চবেই পিটিব ধৰি লয় কাৰণ তেওঁ এখন সমাজত বহুত নাম আছে আৰু সন্মানো আছে সেইকাৰণে তেওঁৰ কথাই চবে বিশ্বাস কৰিব আৰু মই সৰু ছোৱালী বুলিকে মোৰ কথা বোলে কোনেও বিশ্বাস নকৰিব সেইকাৰণে মই ক'বলৈ বহুত ভয় কৰোঁ দাদা তাৰ এখন সমাজত কি নাম আছে কি সন্মান আছে তাক মই চব উলিয়াই আছোঁ তই মোৰ লগত আজি যি হ'ব দেখা যাব কিন্তু বাবা একো প্ৰমাণ নোহোৱাকৈ তাক কেনেকৈ আমি দুখী হৈ যাম আৰু তেনেকৈ আমি একো কৰিব নোৱাৰিম নহয় সেইবোৰ তুমি মোৰ ওপৰত এৰি দিয়া মই সকলোবোৰ প্লেনিং বনাই থৈছোঁ কি কৰিব লাগিব কি কৰিব নালাগে ভণ্টি মোৰ লগত তই বৈ দাদা বৈ ভগৱান এইবোৰ ছোৱালীৰ লগত কি ঘটি আছিলে তাইক দেখোন নুশুধা হ'লে আমি একো গমেই নাপালোহেঁতেন বহুত ডাঙৰ কাণ্ড হৈ গ'লহেঁতেন ইচ প্ৰভু ইমান যে তুমি ৰক্ষা পেলালা আমাক ৰশ্মি তই আহিলি আজি ইমান সোনকালে আহিলি যে কিয় ছাৰ আপুনি দেখোন সোনকালে মাতে মোক সেইকাৰণে সোনকালে আহিলোঁ এয়াহে ছোৱালী এনেকৈ কথা ক'লে শুনিবি আকৌ তই আকৌ আনকালে দেৰিকৈ আহ আজিহে অকণমান সোনকালে আহিছ সিহঁতে নাহোঁতে অকণমান তোক মৰম কৰি লওঁ আকৌ কি হ'ল কেলেনো ৰৈ আছ কি কৰা হয় মোৰ ভণ্টিক মৰম কৰ তোৰ এইটোহে আচল চেহেৰা আচল ৰূপ তোৰ এইটো মানুহৰ আগত মাষ্টৰ বুলি সন্মান লৈ ফুৰিবি আৰু ভিতৰি এইবোৰ স্বভাৱ তোৰ আপুনি কোন হয় আৰু ইয়ালৈ আপুনি কেনেকৈ সোমাই আহিলে ছাৰ এয়া মোৰ দাদা হয় আৰু আপোনাৰ এই আচল ৰূপটো দেখাবৰ কাৰণে দাদাক মই আজি মোৰ লগত লৈ আহিলোঁ তোৰ এইবোৰ কুকাণ্ড মই সকলোৰে আগত দেখাম তই যে ইমান দিন মোৰ ভণ্টিৰ লগত এইবোৰ কৰি আছিলি আৰু তই মানুহক দেখাই যে ইমান ভদ্ৰ কিন্তু ভিতৰি যে এনেকুৱা লেতেৰা মনৰ মানুহ তোক মই আজিহে গম পালোঁ আৰু এইবোৰ গোটেইবোৰ তই চাই থাক নিউজত ওলাব তোৰ এই বিষয়ে দাদা এইবোৰ আপুনি নকৰিব আপুনি মোক মাফ কৰি দিয়কচোন মাফ কৰি দিয়ক দাদা আৰু যদি কিবা পইচা পাতি লাগে মই সেয়াও দিম আপুনি খালি এইবোৰ নকৰিব দাদা আমি দুখীয়া মানুহৰ কাৰণে তই কি পইচা পাতি দি পেলাই চব নিপটাই থ'ম বুলি ভাবিছ পইচা পাতিয়ে চব নহয় তই মোৰ ভণ্টিৰ জীৱনটো ধ্বংস কৰি পেলালিহেঁতেন এই উঠি অহা ছোৱালীজনী তোৰ নিচিনা এই বুঢ়াটোৱে এইবোৰ নিৰ্লজ্জ কাম কৰিবলৈ তোৰ অকণো লাজ নালাগিলে অকণো বেয়া নালাগিলে চি তোৰ নিচিনা মাষ্টৰক মই থুৱাই দিম মাষ্টৰৰ নামটোত কিমান সন্মান আৰু কিমান আৱেগ জড়িত হৈ থাকে তই জাননে তই জান শিক্ষকতা কৰি ল'ৰা ছোৱালীক কি শিক্ষা দিয় তই যদি তোৰ মনটো ইমান লেতেৰা ইমান সৰু ছোৱালীৰ লগত তোৰ বিয়া পতা হ'লে তোৰ এজনী জীয়ৰৰ বয়স হ'লহেঁতেন গম পাৱনে তই এই লগত এইবোৰ কাম কৰিবলৈ তোৰ অকণো বেয়া নালাগিলেনে বাৰু
চি তই মাষ্টৰৰ সন্মানত আঘাত সানিছ তই গোটেই মানুহে জানে নহয় দিগন্ত মাষ্টৰ বহুত ভাল দিগন্ত মাষ্টৰৰ আচল চৰিত্ৰ মই উলিয়াম মই সকলোবোৰ ফোনত ৰেকৰ্ডিং কৰি থৈছোঁ গম পাৱনে তই নাভাবি মোৰ ওচৰত একো প্ৰমাণ নাই বুলি সকলোবোৰ প্ৰমাণ সহকাৰে মই এইবোৰ চব থানাতো দিম আৰু নিউজতো দিম তই চাই থাক তোৰ কি অৱস্থা হ'ব মাষ্টৰ বুলি তোক চবেই সন্মান কৰে নহয় এতিয়া তোক চবেই হাঁহিব গম পাৱ তোক ঘৃণা কৰিব তোক দেখিলেই তোক ঘৃণা কৰিব চবেই দাদা এইবোৰ প্লিজ নকৰিব দাদা মই আপোনাক ভৰি ধৰিছোঁ আপুনি এবাৰলৈ ক্ষমা কৰি দিয়ক মোক মোৰ ফিউচাৰটোৰ কথা ভাবক মোৰ সকলোবোৰ শেষ হৈ যাব আপুনি এইবোৰ কৰিলে মানে আপুনি প্লিজ দাদা এইবোৰ নকৰিব দাদা এইবাৰলৈ মোক ক্ষমা কৰি দিয়কচোন অঁ তই তোৰ ফিউচাৰটোৰ কথা ভাবিছ আৰু মোৰ ভণ্টিৰ ফিউচাৰটোৰ কথা তই ভাবিছিলি হা তই যিবোৰ কৰিবলৈ ওলাইছিল তাইৰ ফিউচাৰটোৰ কথা তই ভাবিছিলি নে এই উঠি অহা ছোৱালীজনীত এইবোৰ কৰিবলৈ তোৰ অকণ বেয়া নালাগিলে হা তোৰ মই ফিউচাৰৰ কথা ভাবিম তোৰ নিচিনা মানুহক ক্ষমা নায়েই গম পাৱ নাই তই ক্ষমা শব্দটো তোৰ মুখত নানিবিয়েই চাই থাক তোক মই কি কৰি আছোঁ ৰশ্মি তুমি দাদাক বুজোৱাচোন ৰশ্মি মই তোমাৰ লগত একো কৰা নাই বুলি কোৱাচোন নাই ছাৰ এতিয়াতো মই আৰু একো কৰিব নোৱাৰোঁ আৰু আপুনি যি মোৰ লগত কৰিছে ইয়াৰতো শাস্তি আপুনি পাবই লাগিব আৰু আপুনি যেতিয়া মোৰ কথা নাভাবিলে মই আপোনাৰ কথা কিহৰ কাৰণে ভাবিম হা ছাৰ এই কামটোৰ কাৰণে আপুনি উচিত শাস্তি পাবই লাগিব আজি আপুনি মোৰ লগত এনেকুৱা কৰিছে কাইলৈ পৰহিলে হয়তো বেলেগৰ লগত কৰিব এনেকুৱা তেতিয়া কি হ'ব আমাৰ সেই ছোৱালী মানুহৰ একো মান ইজ্জত সন্মান নাই হা আৱেগ অনুভূতি নাই আপুনি এইবোৰ কেতিয়াও আৰু যাতে বেলেগৰ লগত নকৰে তাৰ কাৰণে আমি আপোনাক উচিত শাস্তি দিবই লাগিব ভণ্টি আমি থানালৈ যাওঁ এই লম্পটটোক এহেকা দিবই লাগিব বৈ দাদা বৈ দাদা শুনকচোন দাদা ৰশ্মি শুনাচোন ভগৱান কি হ'ব এতিয়া মোৰ মই এনেকুৱা কিয় হৈ গৈছিলোঁ ভগৱান মোক বচোৱা